বিশেষ খবৰ জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই তেওঁ ক্ষমা খোজা উচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মন্ত্ৰীগৰাকীৰ হৈ ক্ষমা বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ক্ষমা খোজাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ সাংবাদিকক কৰা দুৰ্ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়া ব্যস্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কয় জয়ন্ত মল্ল বৰুৱাই যদি কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত ময়ো তেওঁক কৈ দিম তেওঁ কয় সাংবাদিকসকলৰ প্ৰতি কিবা বেয়া শব্দ ব্যৱহাৰ কৰা উচিত নহয় তেওঁ ক্ষমা খোজা উচিত মন্ত্ৰীগৰাকীৰ হৈ ক্ষমা বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় সৰু মানুহ বুলি যদি কৈছে বহুত ডাঙৰ ভুল কথা কৈছে কোনো মানুহ সৰু হ'ব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে ময়ো ক্ষমা খুজিছোঁ আপোনালোকক বেয়াকৈ কোৱাৰ কোনো অধিকাৰ নাই আপোনালোকে দায়িত্বহে পালন কৰিছে আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছো নেকি ব্যক্তিগত কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৈছে অসমীয়া যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিব